নমস্কাৰ গুড ইভিনিং মই ৰিমজিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ স্কৰডেমি ৰানেটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু এই ক্লাছটোৰ কাৰণে বহুতে ৰৈ আছিল বহুতে মেছেজ কৰি আছিল অকমান কিছু প্ৰবলেমৰ কাৰণে ক্লাছটো আনিব পৰা নাছিলো যেটো ক্লাছ মই লৈ আহিছিলো আৰু ক্লাছটো আপোনালোকে গমে পাইছে কিহৰ ক্লাছ হয় আমি পঢ়ি আছিল এটা সিৰিজ এটা আমি স্টাৰ্ট কৰিছিলো 2023 চনৰ কাৰেন্ট এফেয়াৰ্স খিনি লৈ ৰাইট ওয়াৰ্ল্ড এণ্ড ইণ্ডিয়া ৰাইট তো জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে কি ঘটনা হল আমি ঘটনাবোৰৰ বেসিছত তেনেকে পঢ়িম যেনেকুৱাকে এটা আমি অলৰেডি ক্লাছ কৰিলো এৱাৰ্ডছ এণ্ড অনাৰ্ছৰ ওপৰত ৰাইট বঁটা আৰু সন্মানসমূহৰ ওপৰত আমি এটা ক্লাছ কৰিলো অলৰেডি এটো ক্লাছ হ'ব আজি আমাৰ পাৰ্ট 2 ওকে সো পাৰ্ট 1 ত আমি কিছুমান কথা ডিসকাস কৰিলো আৰু কেনেকুৱাকে কি আমি পঢ়িম অলৰেডি মই কৈ দিছো ইয়াতে দেখাই দিয়া হৈছে যে কেনেকুৱাকে জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে কি ঘটনাসমূহ কভাৰ কৰা হ'ব আজি আমি পাৰ্ট 2 যদি চাও আমাৰ পঢ়িবলগীয়া কোনখিনি আছিল কোনখিনি ৰৈ গৈছিল তেনেহলে আজি আমাৰ ক্লাছটো আৰম্ভ হ'ব ফিফা এৱাৰ্ডছৰ থ্ৰুদি ওকে সো ফিফা বুলি কোৱাৰ লগে লগে আমি গমে পাইছো ফিফা এৱাৰ্ডছ বুলি কৈছে মানে কিহৰ লগত জড়িত এই বঁটা কিহৰ লগত জড়িত হৈছে এই বঁটা ফুটবলৰ লগত জড়িত ৰাইট আমি বহুত বেছি গভীৰত সোমাই পেলাই না যাও একেবাৰে আমাৰ এক্সামৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট হয় একেবাৰে ডাইৰেক্ট কিছুমান ষ্টেটিক কিছুমান ডাটা ডাইৰেক্ট আমি তেনেকুৱাকে হেবোৰ চাই গলে আমাৰ কাৰণে যথেষ্ট জাস্ট আমি ফ্যাক্টটো জানিব লাগিব তো এই ফিফা এৱাৰ্ড 2022 চনৰ কাৰণে ঘোষণা কৰা হৈছিল জি ফিফা এৱাৰ্ড 2022 চনৰ কাৰণে আৰ্জেন্টিনাৰ লিওনেল মেছিয়ে লাভ কৰিছিল ৰাইট সো এই ফিফা এৱাৰ্ড আমি যদি চাও প্ৰথম এই বঁটা দিয়া হৈছিল 2017 চনৰ পৰা ৰাইট 2017 ৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে আৰু 2017 ৰ পৰা বৰ্তমান লৈকে লিওনেল মেছিয়ে থাৰ্ড টাইমৰ কাৰণে এইবাৰ কি হৈছে থাৰ্ড টাইমৰ কাৰণে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰাইট দেন আমি নেক্সট বঁটাটো যদি চাও নেক্সট বঁটা হৈছে ক্ৰিটিক চয়েস এৱাৰ্ডছ 2023 ৰ কাৰণে কাক দিয়া হৈছিল ক্ৰিটিক চয়েস এৱাৰ্ড যদি চাও এটা কি হয় এনুৱেলি এটা এৱাৰ্ড শো আমি কব পাৰো এনুৱেলি এই বঁটা দিয়া হয় আমাৰ আমেৰিকান কানাডিয়ান ক্ৰিটিক চয়েস এছ'চিয়েশ্যনৰ দ্বাৰা এই বঁটা দিয়া হয় ৰাইট কাৰ দ্বাৰা দিয়া হয় আমাক কোৱেশ্চন সুধিব পাৰে আমেৰিকান কানাডিয়ান এছ'চিয়েশ্যনৰ দ্বাৰা ক্ৰিটিক চয়েস এছ'চিয়েশ্যনৰ দ্বাৰা এই বঁটা দি অহা হৈছে ওকে সো কিহৰ কাৰণে আমাক যদি সুধা হয় কিহৰ কাৰণে দিয়া হয় সিনেমেটিক এচিভমেন্ট সিনেমাৰ লগত জড়িত এচিভমেন্ট সমূহৰ কাৰণে কি হয় এই বঁটা দি অহা হৈছে ৰাইট বুজি পালো ওকে সো এই বঁটা আমি 2023 চনৰ কাৰণে কিয় মনত ৰাখিম কিহৰ কাৰণে ইম্পৰ্টেন্ট ইয়াতে দুটা বস্তু মনত ৰাখিলে হল বেষ্ট ফৰেইন ল্যাঙ্গুৱেজ ফিল্ম হিচাপে কোনখন ফিল্মে লাভ কৰিছিল RRR যিখন ফিল্মৰ নটু সংটোৱে অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই সংটোৱে নটু সংটোৱে বেষ্ট সং ও লাভ কৰিছে বেষ্ট সংৰ বঁটাও লাভ কৰিছে কি এৱাৰ্ড হয় ক্ৰিটিক চয়েস এৱাৰ্ড আমি দেখিলো নটু সংটোৱে অস্কাৰ এৱাৰ্ডছ লাভ কৰিছিল ৰাইট অস্কাৰৰ লগত আৰু এটা এড কৰি ললো আমি অস্কাৰ দেখিছিলো আৰু কি দেখিছিলো দাদা সাহেব ফালকে আছিলে নে নাই পঢ়াইছিলো লাষ্ট ক্লাছত মনত পৰিছে নে নাই কি আছিলে আমি ইন্টাৰনেশনাল এৱাৰ্ড যদি চাও অস্কাৰ দেখিছিলো নটু সংটোৱে লাভ কৰিছিল আৰু এটা এড কৰিব পাৰো আমি কি ক্ৰিটিক চয়েস এৱাৰ্ড লাভ কৰিছিল দেন নেক্সট আৰু এড কৰিব পৰাকে যদি চাও তেনেহলে আৰু এটা আহি যাব কি গোল্ডেন গ্লোব এৱাৰ্ডছ ৰাইট তো গোল্ডেন গ্লোবছ এৱাৰ্ডো এনুৱেলি দিয়া হয় প্ৰত্যেক বছৰে দিয়া হয় এটা ফৰেইন এৱাৰ্ডছ হয় এটোও কি হয় 2023 চনৰ কাৰণে যি গোল্ডেন গ্লোব বঁটা দিয়া হৈছে এটো কিমান সংখ্যক যদি সুধে বা আমাক যদি কোৱেশ্চন সুধে RR ফিল্মখনৰ পৰা নটু সংটোৱে কিমান সংখ্যক গোল্ডেন গ্লোব বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তেতিয়া হলে আমি কম 80 ৰাইট 80 সংখ্যক এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কাৰ দ্বাৰা দিয়া হয় এই বঁটা অকমান মনত ৰাখো কাৰ দ্বাৰা দিয়া হয় হলিউড ফৰেইন প্ৰেছ এছ'চিয়েশ্যনৰ দ্বাৰা এই বঁটা গোল্ডেন গ্লোব বঁটা দিয়া হয় ৰাইট তো ইয়াতেও আমি চাম গোল্ডেন বঁটা আমি যদি চাও তেনেহলে এনেকুৱা আৰু ফিল্ম জগতৰ লগত জড়িত এনেকুৱাকে যে হেখিনি সময়ৰ হেই বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ইন্টাৰনেশনাল অকল মানে এটা ক্ষেত্ৰত নহয় আৰু ইন্টাৰনেশনালি তেনেকুৱাকে দিয়া হয় তো আমি নটু সংটো যদি চাও যে গোল্ডেন বঁটা যে লাভ কৰিছে তো হেই সংটো হেই গানটো কেনেকুৱাকে ফিল্মখনত ফিট হৈছে বা গানটোৰ গোটেইখিনি কোৰিওগ্ৰাফি গোটেইখিনি লৈ পেলাই এই নটু সংটোক এই গোল্ডেন বঁটাৰে সন্মানিত কৰা হৈছে বা গোল্ডেন বঁটা দিয়া হৈছে ওকে
দ্য নেক্সট আমাৰ যিটো বঁটা আহিব সেইটো হৈছে গেলেণ্ট্ৰি এৱাৰ্ড 2023 গেলেণ্ট্ৰি এৱাৰ্ড আমি গোটেইখিনি চাব নালাগে কোনে কোনে পাইছিলে তাতে এটা স্পেচিয়েল আছে জানিব লগা সেই স্পেচিয়েল বস্তুটো বা এগৰাকী মহিলাৰ বিষয়ে আমি জানিব লাগিব কাৰণ তেওঁ প্ৰথম হৈছে মানে প্ৰথমবাৰৰ কাৰণে মহিলাই হেতু ক্ষেত্ৰত পাইছে আৰু প্ৰথম এগৰাকী আমি ক'ব পাৰো IAF ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ পৰা ফাৰ্ষ্ট ওমেন অফিচাৰ প্ৰথম গৰাকী মহিলা অফিচাৰ নাম হয় দীপিকা মিশ্ৰা ৰাইট দীপিকা মিশ্ৰাই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কোৱেশ্চন সুধিব পাৰে ইম্পৰ্টেন্ট হয় যে ফাৰ্ষ্ট IAF অফিচাৰ ইণ্ডিয়ান এয়াৰ ফোৰ্স অফিচাৰ যোনে গেলেণ্ট্ৰি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তেখেত কোন হয় দীপিকা মিশ্ৰা এতিয়া অকমান যদি গেলেণ্ট্ৰি বঁটাৰ বিষয়ে যদি চাও গেলেণ্ট্ৰি বঁটা দুটা টাইপত দিয়া হয় এটা হয় ৱাৰ টাইম গেলেণ্ট্ৰি এৱাৰ্ড ওকে যুদ্ধ বিগ্ৰহ এনেকুৱা তাতে ব্ৰেভেৰি দেখুৱাৰ কাৰণে ৱাৰ টাইম গেলেণ্ট্ৰি এৱাৰ্ড দিয়া হয় আৰু এটা হৈছে আমাৰ পিস টাইম গেলেণ্ট্ৰি এৱাৰ্ড ৰাইট তো শান্তিৰ ক্ষেত্ৰত ধৰি লোৱা কৰবাত কিবা ট্ৰিটিজ এনেকুৱা কিবা কিবি কৰা হল তো তেনেকুৱাকে পিস টাইম গেলেণ্ট্ৰি এৱাৰ্ড দিয়া হয় ৱাৰ টাইম গেলেণ্ট্ৰি এৱাৰ্ডক আকৌ তিনিটা ভাগত ভাগ কৰা হয় যেনেকুৱাকে পৰমবীৰ চক্ৰ মহাবীৰ চক্ৰ আৰু বীৰ চক্ৰ ৰাইট তো ইয়াতে আহিব পৰমবীৰ চক্ৰ তাৰ পিছত আহিব মহাবীৰ চক্ৰ পৰম দেন মহা দেন বীৰ ৰাইট তো মহাবীৰ চক্ৰ and last one is বীৰ চক্ৰ right ঠিক তেনেকুৱাকে এই পিস টাইম গেলেণ্ট্ৰি এৱাৰ্ডকো তিনিটা ভাগত ভাগ কৰা হয় এটা হৈছে অশোক চক্ৰ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ right অশোক চক্ৰ তাৰ পিছত সেকেন্ডটো আমি ক'ব পাৰো কীৰ্তি চক্ৰ and last one is 3 নম্বৰটো হৈছে শৌৰ্য চক্ৰ ওকে সো এইটো বস্তু আমি মনত ৰাখিলে হল আকৌ এই এৱাৰ্ডৰ কথা যদি আমি কও তেনেহলে এই এৱাৰ্ড প্ৰথমতে ফাৰ্ষ্ট এৱাৰ্ড কি হৈছে ফাৰ্ষ্ট 1950 চনৰ পৰা এই বঁটা দি অহা হৈছে ওকে এটা বঁটা দিয়া হয় ৰিপাব্লিক ডেট এটা বঁটা দিয়া হয় ইন্ডিপেন্ডেন্স ডেট ওকে দুবাৰকে এই বঁটা দিয়া হয় জাস্ট মোক এটা বস্তু আপোনালোকে ক'ব ৰিপাব্লিক ডেট ৱাৰ টাইম দিয়া হয় ৱাৰ টাইমৰ বঁটা দিয়া হয় আৰু ৰিপাব্লিক ৱাৰ হৈ গল ৰিপাব্লিক ডে ৱাৰ কৈ পেলাই ইয়াতে ৱাৰ হৈ গল ৰিপাব্লিক ডে আমি যদি চাও ৰিপাব্লিক ডে ৱাৰ টাইম গেলেণ্ট্ৰি বঁটা দিয়া হয় নে পিস টাইম দিয়া হয় আৰু ইন্ডিপেন্ডেন্স ডে স্বাধীনতা দিৱসত কোনটো দিয়া হয় ইন্ডিপেন্ডেন্স ডে ওকে সো এইখিনি বস্তু কিছুমান বস্তু সৰুহুৰা বস্তু জানিব লাগিব সো এই দুটা হোমৱৰ্ক দিলো কোনটো কেতিয়া দিয়া হয় হেতু বস্তু এবাৰ আপোনালোকে জনাব দ্য নেক্সট কোৱেশ্চন আমাৰ যেনেকুৱাকে হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড কি হৈছে ভাৰত ৰত্ন ৰাইট 2024 চনৰ কাৰণে ভাৰত ৰত্ন বঁটাৰ কথা মেনশন কৰা হৈছে তো আমি সেই 2024 চনত পঢ়িম কাক মেনশন কৰা হৈছে কাৰ মানে কাৰ দিয়া হ'ব বুলি কোৱা হৈছে 2024 চনৰ ভাৰত ৰত্ন বঁটা ওকে সো আমি যদি অষ্ট্ৰেলিয়াৰ সিভিলিয়ান এৱাৰ্ডৰ বিষয়ে চাও অষ্ট্ৰেলিয়াৰ হাইয়েষ্ট সিভিলিয়ান অনাৰ কাক দিয়া হৈছে আমি যদি চাও ৰতন টাটাক দিয়া হৈছে এনাউন্স কৰা হৈছে যে অষ্ট্ৰেলিয়াৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড যিটোৰ নাম হৈছে অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া AO বুলিও আমি ক'ব পাৰো তো হেতু হৈছে অষ্ট্ৰেলিয়াৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড আমি ক'ব পাৰো অষ্ট্ৰেলিয়াৰ হাইয়েষ্ট অসামৰিক বঁটা কাক দিয়া হৈছে ৰতন টাটাক দিয়া হৈছে তো এনেকুৱা ইন্টাৰনেশনাল কিছুমান এৱাৰ্ড তাৰে যদি সিভিলিয়ান এৱাৰ্ড আমাৰ কোনোবা ভাৰতীয় ব্যক্তিক দিয়া হৈছে হেবোৰ আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে তেনেকুৱাকে আমাক কোৱেশ্চন উঠে ৰাইট আৰু এটো বস্তু মনত ৰাখিলে হল কাৰ দ্বাৰা দিয়া হৈছে এনেকুৱাকে ওকে দেন নেক্সট আমি নৰেন্দ্ৰ মোদীৰ চাও যেনেকুৱাকে অষ্ট্ৰেলিয়াৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড ৰতন টাটাই লাভ কৰিছিলে ঠিক তেনেকুৱাকে ফিজি ৰাইট ফিজি বুলি এখন ঠাই আছে এতিয়া কথাটো হল ফিজি কোট আছে ওকে তো ফিজিৰ হাইয়েষ্ট মানে ফিজিৰো এটা এৱাৰ্ড আছে তোমাৰ কেম্পেনিয়ন অফ দা অৰ্ডাৰ তো এই কেম্পেনিয়ন অফ দা অৰ্ডাৰ দিয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাইট নৰেন্দ্ৰ মোদীক তোমাৰ এই ফিজিৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হৈছে কেম্পেনিয়ন অফ দা অৰ্ডাৰ অফ ফিজি এতিয়া আমি যদি অকমান ফিজিৰ বিষয়ে যদি চাও কোট আছে কি হয় তো ফিজিখন ওশেনিয়া মহাদেশত পৰে এটো বস্তু মনত ৰাখিম ওশেনিয়া আৰু ফিজিৰ আমি ক্যাপিটাল কারেন্সি আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় আমি যদি ফিজিৰ যদি ক্যাপিটাল যদি চাও ৰাজধানী যদি চাও তেনেহলে কি হ'ব সুভা হৈ যাব ৰাইট তো ওশেনিয়াত পৰিব এখন ফিজি ৰাইট
তো ফিজিৰ হাইয়েষ্ট আমি যদি চাওঁ হাইয়েষ্ট এৱাৰ্ড দিয়া হৈছে নৰেন্দ্ৰ মোদীক এইটো বস্তু আমি মনত ৰাখিম তাৰ পিছত আহিব খুব ইম্পৰ্টেন্ট বুকাৰ প্ৰাইজ 2023 চনৰ কাৰণে বুকাৰ বঁটাৰে কাক সন্মানিত কৰা হৈছে বা কোনে বুকাৰ প্ৰাইজ লাভ কৰিছে তো আমি ইয়াতে মনত ৰাখিম বালজেৰিয়ান নোভেল তো বালজেৰিয়ান ল্যাঙ্গুৱেজত বুকাৰ মানে প্ৰথমখন বালজেৰিয়ান নোভেল হয় যিখনে বুকাৰ বঁটা লাভ কৰিছে সেইখন হৈছে কি টাইম শেল্টাৰ ৰাইট তো এইখন ট্ৰান্সলেট কৰা হৈছে এঞ্জেলা ৰডালৰ দ্বাৰা টাইম শেল্টাৰ আমি যদি চাওঁ কাৰ দ্বাৰা লিখা হৈছিলে তেনেহলে জৰ্জি গোস্পডিনৱৰ্জৰ দ্বাৰা এইখন লিখা হৈছিলে আৰু এইখন ট্ৰান্সলেট কৰা হৈছিলে কাৰ দ্বাৰা এঞ্জেলা ৰডেলৰ দ্বাৰা 2023 চনৰ কাৰণে তেখেতে লাভ কৰিছিলে আমি মনত ৰাখিম মেইন ৰাইটাৰ হৈছে জৰ্জি গোস্পডিনভ ওকে তো তেখেত মেইন ৰাইটাৰ বাট ট্ৰান্সলেট কৰিছে ইংলিছ ভাষালৈ তেখেত হৈছে ইংলিছলৈ ট্ৰান্সলেট কৰিছে এঞ্জেলা ৰডেল এটা বুকাৰ প্ৰাইজ আমি যদি চাওঁ বুকাৰ প্ৰাইজৰ অকমান আমি আগতে আমি শুনিছিলো ম্যান বুকাৰ প্ৰাইজ এতিয়া কোৱা হয় যে বুকাৰ প্ৰাইজ বা নৰমালি ইন্টাৰনেশনাল বুকাৰ প্ৰাইজ ৰাইট তো আগতে এই বঁটাক ম্যান বুকাৰ প্ৰাইজ বুলি কোৱা হৈছিলে আৰু এই বঁটাৰ কিছুমান ক্ৰাইটেৰিয়া আছিলে যেনেকুৱাকে ইংলিছত প্ৰকাশিত নভেল হ'ব লাগিব আৰু তাৰোপৰি পাব্লিছড হ'ব লাগিব যে প্ৰথম ক্ৰাইটেৰিয়া কি আছিলে ইংলিছত লিখা হ'ব লাগিব আৰু এতিয়া আছিলে পাব্লিকেশন বা পাব্লিছড হ'ব লাগিব হয়তো আয়াৰলেণ্ড নহলে ইউকেৰ পৰা পাব্লিছড হ'ব লাগিব এনেকুৱা কিছুমান ক্ৰাইটেৰিয়া আছিলে আৰু ইংলিছত লিখা হ'ব লাগিব ফাৰ্স্ট অফ অল ঠিক আছে পিছত গৈ পেলাই এনেকুৱাকে কৰি দিয়া হল যে সেইখন যদি কোনোবা বেলেগে যদি ইংলিছ লৈকে ট্ৰান্সলেট কৰে 2014 ৰ পিছত তো যদি বেলেগে যদি ট্ৰান্সলেট কৰে তেনেহলে জাস্ট ইংলিছত হলে হল তেতিয়া কি হ'ব সেই বুকখনক বুকাৰ প্ৰাইজৰ কাৰণে নমিনেট কৰা হ'ব ৰাইট আৰু আমি যদি বুকাৰ প্ৰাইজ চাওঁ তেনেহলে আমি ক'ব পাৰো এটা লিটাৰেৰী এৱাৰ্ড হয় এই বুকাৰ প্ৰাইজৰ ওপৰত চালে হল লিটাৰেৰী এৱাৰ্ড হয় মই এনেও এৱাৰ্ড এইবোৰত মই বুকাৰ প্ৰাইজ ভাৰতৰ কোনে পাইছিলে প্ৰথম কোন আছিলে তো এনেকুৱাকে সেইবোৰ মই পঢ়াই থৈ দিছো ৰিসেন্টলি কোনে পাইছে বা লাষ্ট কোন ভাৰতীয়ই পাইছে ওকে সো সেইবোৰ বস্তু চাব সেইবোৰ বস্তু ইম্পৰ্টেন্ট হয় তো আমি যেহেতু 2023 ৰ বিষয়ে পঢ়ি আছো মেইন আমি 2023 তে আজি ফোকাস কৰো তাৰ পিছত আমাৰ ইফালে আহিল আমি যদি চাও ইয়াতে মানে লাষ্ট কোনে আমাৰ কোন গৰাকী ভাৰতীয় ৰাইটাৰে বুকাৰ বঁটা লাভ কৰিছিলে যিখন বুক আছিলে টম্ব অফ ষ্টেন ৰেড কি সমাধি ৰাইট টম্ব অফ ষ্টেন এইখন লিখিছিলে হিন্দী ভাষাত আৰু এইখন লিখা হৈছিলে কাৰ দ্বাৰা এইখন আমাক যদি সুধে হিন্দী ভাষাত টম্ব অফ ষ্টেনখন লিখা হৈছিলে কিন্তু সেইখন ট্ৰান্সলেট কৰা হয় আৰু ট্ৰান্সলেট কৰাৰ পিছত সেইখনে ইন্টাৰনেশনাল বুকাৰ প্ৰাইজ লাভ কৰে এতিয়া মোক এটা কথা ক'ব লাগে টম্ব অফ ষ্টেন কোনে লিখিছিলে গীতাঞ্জলি শ্ৰী আছিলে অৰুন্ধতী ৰয় আছিলে কোন আছিলে এনেকুৱা তো টম্ব অফ ষ্টেনৰ ৰাইটাৰ আমাক হিন্দী ৰাইটাৰ গৰাকীৰ বিষয়ে সুধিব হিন্দী ভাষাত কোনে লিখিছিলে কাৰ দ্বাৰা লিখা হৈছিলে হেতু বস্তু কৈ দিও নেকি ইমান আৰু কমপ্লিকেটেড নকৰো ন বলে মেমে সবে দি থাকে তো আমি মনত ৰাখিম হিন্দী ৰাইটাৰ বুলি আমাক যদি সুধে তেনেহলে লিখিছিলে কোনে গীতাঞ্জলি শ্ৰীয়ে লিখিছিলে ওকে আমি এটো বস্তু মনত ৰাখিম ৰাইট গীতাঞ্জলি শ্ৰী তো আমাক সুধিব পাৰে তলৰ কোন গৰাকী ব্যক্তিয়ে টম্ব অফ ষ্টেন বুকখনৰ কাৰণে বুকাৰ বঁটা লাভ কৰিছিলে গীতাঞ্জলি শ্ৰী হৈ যাব দেন আমি নেক্সট কোৱেশ্চন যদি চাও দ্ৰৌপদী কোৱেশ্চন টু নহয় কোৱেশ্চন কৰাই তেনেকে আহে নেক্সট এৱাৰ্ডটো যদি চাও দ্ৰৌপদী মুৰ্মুৰ লগত জড়িত আৰু সেই দ্ৰৌপদী মুৰ্মুৰ লগত যেটো এৱাৰ্ড জড়িত হেতু হৈছে সুৰিনামৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড আমি যেনেকে দেখিলো অষ্ট্ৰেলিয়াৰ হাইয়েষ্ট মানে সিভিলিয়ান এৱাৰ্ড অসামৰিক বঁটা কাক দিয়া হৈছিলে ৰতন টাটাক ঠিক তেনেকুৱাকে ফিজিৰ এৱাৰ্ড দিয়া হৈছিলে নৰেন্দ্ৰ মোদীক তো সুৰিনামত যেতিয়া সুৰিনামত 3 দিনৰ কাৰণে যেতিয়া ভিজিটত গৈছিলে তাতে ভ্ৰমণ কৰিব কাৰণে যেতিয়া আমাৰ প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মুৱে গৈছিলে তাতে তেখেতক সেই সুৰিনামৰ হাইয়েষ্ট বঁটাৰে সন্মানিত কৰা হয় আৰু সেই সুৰিনামৰ হাইয়েষ্ট বঁটাটো আমি যদি চাও তেনেহলে সেই বঁটাটো হৈছে দা গ্ৰেণ্ড অৰ্ডাৰ অফ দা চেইন অফ দা য়েল্লো ষ্টাৰ বঁটাটোৰ নাম মনত ৰাখিলে হল কোৱেশ্চন উদিব পাৰে যেহেতু মই কলোৱে বেলেগ বঁটাৰে সন্মানিত কৰা হৈছে তেওঁলোকক তো তেওঁলোকৰ ওপৰত কোৱেশ্চন উদিব পাৰে আৰু সুৰিনামৰ এনেকুৱাকে এই বঁটা লাভ কৰা তাৰে অসামৰিক বঁটা বা সিভিলিয়ান এৱাৰ্ড লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি হৈছে দ্ৰৌপদী মুৰ্মু ৰাইট এতিয়া মই এটা কোৱেশ্চন আপোনালোকলৈ আগবঢ়ালো সুৰিনামখন কোনখন মহাদেশত অৱস্থিত ক'ত অৱস্থিত
কোনখন কন্টিনেন্টত অৱস্থিত হেতু ক'ব লাগে হেতু আপোনালোকে মোক জনাব ঠিক আছে যেনেকৈ ফিজিখনৰ কথা ক'লো ঠিক তেনেকুৱা দেন খুব ইম্পৰ্টেণ্ট সাহিত্য একাডেমি এৱাৰ্ড ৰাইট সাহিত্য একাডেমি ইয়াতে কি দিয়া হৈছে যুৱা পুৰস্কাৰ 2023 চনৰ কাৰণে অসমৰ পৰা সাহিত্য একাডেমি যুৱা পুৰস্কাৰ কোনে লাভ কৰিছে এতিয়া আমি যুৱা পুৰস্কাৰৰ ওপৰত যদি চাই যুৱা পুৰস্কাৰ কি হয় যে 35 ইয়াৰ্ছৰ ভিতৰত ৰাইট মানে 30 আমি যদি চাও সাহিত্য একাডেমি বুলি ক'লে কি হ'ব লিটাৰেৰী এৱাৰ্ডে হয় সাহিত্যৰ ক্ষেত্ৰতে দিয়া হয় ৰাইট তো ইয়াতে আমি মানে 35 বছৰ বয়সৰ ভিতৰত যি সকল ইয়াং ৰাইটাৰ আছে তেওঁলোকক কি কৰা হয় ডেকা যুৱক আমি ডেকা ৰাইটাৰ বুলি ক'ব পাৰো সাহিত্যিক তেওঁলোকক এই সাহিত্য একাডেমি যুৱা পুৰস্কাৰ দিয়া হয় তো আমাৰ অসমীয়া ভাষাত আমি ইয়াতে আমাৰ কি হয় অসমৰ পৰা হলে আমি তিনটা ভাষাত চাও এটা অসমীয়া এটা বড়ো আৰু এটা হৈছে আমাৰ কি নেপালী ভাষা ঠিক আছে তো আমি ইয়াতে আকৌ এটা বস্তু মনত ৰাখিব লাগিব এই সাহিত্য একাডেমি বঁটা কেইটা ভাষাত দিয়া হয় প্ৰথম কথা আমাৰ যি 22টা ল্যাঙ্গুৱেজ আছে এই শিডিউলত মেনশন কৰা আছে এই 22টা ল্যাঙ্গুৱেজতো দিয়া হয়ও তাৰোপৰি ইংৰাজী আৰু ৰাজস্থানী ভাষাটো দিয়া হয় ৰাইট তো যেনেকে নৰ্মেল যিটো সাহিত্য একাডেমি বঁটা যেনেকে দিয়া হয় তেনেকুৱা তো আমি অসমৰ পৰা যদি চাও অসমীয়া ভাষাত 2023 চনৰ কাৰণে যুৱ পুৰস্কাৰ আৰু এটা পাম বাল পুৰস্কাৰ হেতুটা কিন্তু বেলেগ বেলেগ যেটা যুৱ পুৰস্কাৰৰ কথা ক'ব মন মোৰ তৰা শৰ্ট ষ্টৰীৰ কাৰণে লাভ কৰিছিল জিন্তু গীতাৰ্থ ৰাইট বড়ো ভাষাত মইনাচৰী দৈমাৰীয়া লাভ কৰিছে তেওঁৰ কবিতা সোম জিউ আৰৱৰ কাৰণে ৰাইট ৰাইট তাৰ পিছত নেপালী ভাষাত নাইনা অধিকাৰীয়ে লাভ কৰিছে ঘাট প্ৰতিঘাত উদ্গাৰ হৰু তেওঁৰ কবিতাৰ কাৰণে লাভ কৰিছে মেইন আমি মনত ৰাখিম জিন্তু গীতাৰ্থ তেওঁৰ বিষয়ে মনত ৰাখিলে হল মন মোৰ তৰা চুটি গল্পৰ কাৰণে ঠিক তেনেকুৱাকে সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ যদি চাও যেনেকৈ যুৱা পুৰস্কাৰ বেলেগ আৰু বাল সাহিত্য বেলেগ বাল সাহিত্য কিহৰ কাৰণে দিয়া হয় চিলড্ৰেন লিটাৰেচাৰৰ কাৰণে শিশু সাহিত্যৰ তেনেকুৱা কিবা লিখিছে তো সেইবোৰ চিলড্ৰেন লিটাৰেচাৰৰ কাৰণে দিয়া হয় আৰু আগৰটো যিটো আছিল যুৱা পুৰস্কাৰ 35 ইয়াৰ্ছৰ ইয়াং লিটাৰেচাৰ বা ইয়াং ৰাইটাৰবোৰক দিয়া হয় ৰাইট তো অসমীয়া ভাষাত যদি চাও ৰথীন্দ্ৰনাথ গোস্বামীদেৱে লাভ কৰিছিল কিহৰ কাৰণে পুৱালমণি আৰু এইফালে সিসিঙৰ দুঃসাহসিক অভিযানৰ কাৰণে এখন উপন্যাস আছিল শিশু উপন্যাস হয় সেইখনৰ কাৰণে দেন বড়ো ভাষাত লাভ কৰিছিল প্ৰতিমা নন্দী নাৰ্জাৰীয়ে কিহৰ কাৰণে গসাইনী গজন নজৰ শৰ্ট ষ্টৰী মোৰ মাততে অকমান প্ৰনাউন্সিয়েশনত অকমান ইও হ'ব পাৰে ভুলো হ'ব পাৰে তাৰ কাৰণে ক্ষমা বিচাৰিছো আগতে বাকি আমি যদি চাও 2023 চনত এটো প্ৰকাশ কৰা হৈছে 2024 চনৰ জানুৱাৰী মাহত 2023 চনৰ কাৰণে সাহিত্য একাডেমি বঁটা কাক দিয়া হৈছিল আমি নৰমালি 2023 চনৰ সাহিত্য একাডেমি যদি চাও 2024 জানুৱাৰীত প্ৰকাশ কৰা হৈছে ঠিক আছে তেওঁলোকৰ নামবোৰ কি অসমীয়া ভাষাত চাব লাগিব অসমীয়া ভাষাৰ কাৰণে কাক দিয়া হৈছে ইয়াতো আমি যদি চাও তিনিটা আমাৰ কি হয় 22টা ল্যাঙ্গুৱেজত মানে 22টা যি তোমাৰ এইচ শিডিউলত যি ল্যাঙ্গুৱেজ আছে সেইকেটা ল্যাঙ্গুৱেজত দিয়া হয় আৰু দুটা এটা হয় ইংলিছত আৰু এটা হয় ৰাজস্থানী ৰাইট ইয়াতে আমি যদি চাও অসমৰ পৰা কোনে কোনে লাভ কৰিছিল প্ৰথমটো আসামিজ ভাষাত ৰাইট অসমীয়া ভাষাতটো আমি খুব ইম্পৰ্টেন্ট মনত ৰাখিব লাগিব প্ৰণৱ জ্যোতি ডেকাই লাভ কৰিছিল ৰাইট এটো নাম আমি মনত ৰাখিব লাগিব ইয়াৰ আগত আমি যদি চাও হেতু আমাৰ 2022 চনৰ কাৰণে হৈ যাব কোন আছিল মনোজ কুমাৰ গোস্বামী আছিল ৰাইট মনোজ কুমাৰ গোস্বামী দেৱে ভুল সত্যৰ কাৰণে তেখেতে কি কৰিছিল সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰু 2023 to 24 প্ৰকাশ কৰিছে তো 23 কাৰণে লাভ কৰিছিল অসমীয়া ভাষাত প্ৰণৱ জ্যোতি ডেকাই দেন বড়ো ভাষাত নন্দেশ্বৰ দৈমাৰী দেৱে লাভ কৰিছিল আৰু এইফালে নেপালী ভাষাত যুদ্ধবীৰ ৰাণাই লাভ কৰিছিল ৰাইট তো এইখিনি বস্তু মনত ৰাখিলে হল তাৰ পিছত দেন আমি নৰেন্দ্ৰ মোদীৰ লগত জড়িত এটা বঁটা চাম অৰ্থাৎ যিটো বঁটা তেওঁ লাভ কৰিছিল লোকমান্য তিলক অৰ্থাৎ লোকমান্য তিলক মানে বাল গংগাধৰ তিলক তো বাল গংগাধৰ তিলকৰ 103rd 103 সংখ্যক যেতিয়া জন্ম দিৱস আছিল সেই মৃত্যু দিৱস আছিল জন্ম দিৱস ওলাই গল মৃত্যু দিৱস যেতিয়া আছিল সেই মৃত্যু এনিভাৰ্সাৰী ডেথ এনিভাৰ্সাৰীত তেখেতক অৰ্থাৎ মহাৰাষ্ট্ৰ পুনেৰ পৰা নৰেন্দ্ৰ মোদীক তেখেতক লোকমান্য তিলক বঁটা এই বঁটা প্ৰদান কৰা হৈছিল ৰাইট তো মনত ৰাখিম কোনে পাইছিল কি পাইছিল
হেতু বস্তু আমি মনত ৰাখিলে হল দেন UK ইন্ডিয়া এৱাৰ্ডছ ওকে UK ইন্ডিয়া এৱাৰ্ডছ মানে এই বঁটা এনেকুৱা নহয় আমি ইয়াতে যেটো দেখিছো মণিপুৰ আমি দেখি গম পাইছো সৰি মণিপুৰ হল মেৰী কম কিবা ওলাই আছে মোৰ আজি তো মেৰী কম দেখি গম পাইছো ৰাইট তো এই মেৰী কম এনেকুৱা নহয় যে মেৰী কম প্ৰথম গৰাকী ভাৰতীয় জুনে UK ইন্ডিয়া বঁটা লাভ কৰিছিল নো তেওঁৰ বাহিৰে বেলেগেও লাভ কৰিছে মেৰী কম আমি কিয় মনত ৰাখিম কিহৰ লগত জড়িত আমাক যদি কোৱেশ্চন উঠে মেৰী কম কি স্পৰ্টছৰ লগত কোনটো স্পৰ্টছৰ লগত জড়িত মই এটো হোমৱৰ্ক দিলো আপোনালোকক মেৰী কম কোনটো স্পৰ্টছৰ লগত জড়িত আৰু ভাৰতৰ কোনখন ষ্টেটছৰ পৰা কোনখন ৰাজ্যৰ পৰা বিলং কৰে এই দুটা মই হোমৱৰ্ক দিলো এই দুটা আপোনালোকে জনাব মোক ওকে তো আমি ইয়াতে যদি চাও মেৰী কম প্ৰথম গৰাকী কি হৈছে ফাৰ্স্ট ফিমেল বক্সাৰ তো বক্সাৰ আহিল তো আমি গমে পালো বক্সিংৰ লগত জড়িত ৰাইট যেনেকৈ লভলিনা বৰগোহাঁই জড়িত তো সেই মেৰী কম প্ৰথম গৰাকী বক্সাৰ যোনে অলিম্পিক মেডেল লাভ কৰিছে তেখেতে এই UK ইন্ডিয়া বঁটা পোৱা মানে প্ৰথম গৰাকী মানে বক্সাৰ আৰু ওকে অলিম্পিকত বঁটা লাভ কৰা প্ৰথম গৰাকী বক্সাৰ মেৰী কম তো আমাক কোৱেশ্চন উদিব পাৰে যে তলৰ কোন গৰাকী খেলুৱৈয়ে UK ইন্ডিয়া বঁটা লাভ কৰিছে তেনেকৈ আমাক কোৱেশ্চন দিব পাৰে তো আমি হেতু বেচিছত চালে হল তাৰ পিছত ইম্পৰ্টেন্ট হল 69 আমাক মানে ন্যাশনাল ফিল্ম এৱাৰ্ডছ আৰু ওকে বহুত বেছি ইম্পৰ্টেন্ট নহয় যেনেকৈ দাদা সাহেব ফিল্ম ফেৱাৰ ফিল্ম বঁটা যেনেকুৱাকে ইম্পৰ্টেন্ট এটো ইমানো ইম্পৰ্টেন্ট নহয় কেতিয়াবা সুধিও দিব পাৰে একো ঠিক নাই কোৱেশ্চনত জি হলেও এক্সামত জি হলেও আহিব পাৰে তথাপিও চাই থৈ দিব কি চাব লাগে মই কম লিষ্টটো দিছো কোনোবাৰ পঢ়িব ইচ্ছা থাকিলে পঢ়িব পাৰে যেনেকৈ এবাৰ যি ন্যাশনাল ফিল্ম এৱাৰ্ডছ দিয়া হৈছিল হেতু আছিল 69 ওকে 69 সংখ্যক আছিল প্ৰথম কেতিয়া দিয়া হৈছিল এই বঁটা 1954ত আমি ইয়াতে মনত ৰাখিম বেষ্ট ফিচাৰ ফিল্ম কোনখনে লাভ কৰিছে ৰকেট্ৰি দেন বেষ্ট পপুলাৰ ফিল্ম যদি চাও তেনেহলে RRR লাভ কৰিছে দেন নাৰ্গিছ দত্ত এৱাৰ্ড ফৰ দা বেষ্ট ফিল্ম অফ দা ইমান এইবোৰ নালাগে বেষ্ট এক্টৰ চালে হল আল্লু অৰ্জুন এই দুটা চালে হল বেষ্ট এক্টৰ চালে হল বেষ্ট এক্ট্ৰেছ চালে হল আলিয়া ভাট গংগুবাইৰ কাৰণে পাইছিল তো এইখিনি বস্তু এনেকৈ চালে হল ইমান বহুত বেছি এইবোৰৰ ওপৰত কোৱেশ্চন নুহুদে জাস্ট আমি এখন ফিল্ম মনত ৰাখিব লাগিব যিখন হৈছে অসমীয়া ফিল্ম আৰু অসমীয়া ফিল্ম কোনখনে এই বঁটা লাভ কৰিছিল সেইখন হৈছে অনুৰ ৰাইট তো অনুৰ বুলি যিখন অসমীয়া ফিল্ম আছে সেইখনে এই 69 ন্যাশনাল ফিল্ম এৱাৰ্ডছ লাভ কৰিছে মানে ইয়াতে কি হয় যেনেকৈ ইয়াতে কানাডা ফিল্ম এইখন হিন্দী ফিল্ম সৰ্দাৰ উদ্ধমে লাভ কৰিছে ওকে ইয়াতে কানাডা ফিল্ম 773 চাৰ্লি বুলি কিয় দিছো এইখন কিয় আনিছো কাৰণ এইখন বহুত বেছি মানে চৰ্চাত আছিল এই ফিল্মখন হয় না তো হেতু কাৰণে দি দিলো কেতিয়াবা সুধিব পাৰে মনত ৰাখি থৈ দিয়াটো ভাল কিন্তু আমি এই গুটেইবোৰৰ ভিতৰত হিন্দী ফিল্মৰ লগতে আমাৰ অসমীয়া আমাৰ ষ্টেটছৰ কাৰণে যদি আমি পঢ়ি আছো অসমীয়াখন চাব লাগিব তো এনেকৈ অসমীয়া কানাডা হিন্দী ভাষাৰ বাহিৰেও বেলেগ ভাষাৰ এই ফিল্মবোৰেও মানে বেলেগ ভাষাৰ কাৰণেও এই বঁটা লাভ কৰিছে ৰাইট তাৰপাছত আমি চাম ৰেমন মেগছেছে এৱাৰ্ড আমি জানোৱে কোনে পাইছে ৰেমন মেগছেছে এৱাৰ্ড এগৰাকী অংকলজিষ্ট আমাৰ অসমৰ পৰা বাকি আমি ইমান চাব নালাগে বাকি কোনে পাইছে কি হৈছে ইমান চাব নালাগে মানে এগৰাকী ব্যক্তিৰ বিষয়ে চাম বাকি তিনি গৰাকী কোন আছে ইমান মনত নাৰাখিলেও হ'ব আমি ইয়াতে যদি চাও এইবাৰৰ যি ৰেমন মেগছেছে এৱাৰ্ড দিয়া হৈছে 2023 চনৰ কাৰণে কিমান সংখ্যক হয় 65 আমাক কোৱেশ্চন কেতিয়াবা অকমান টান কৰিবৰ কাৰণে চনটো নিদি পেলাই কিমান সংখ্যক ৰেমন মেগছেছে এৱাৰ্ড হেতু দি দিয়া আমাক দিব পাৰে 65 ৰেমন মেগছেছে এৱাৰ্ড কোনে লাভ কৰিছিল আমাক তেনেকৈ দিব পাৰে ৰাইট তো এতিয়া আমি ইয়াতে যদি চাও ৰেমন মেগছেছে এৱাৰ্ড অকমান ৰেমন মেগছেছেৰ ওপৰত চাও ৰেমন মেগছেছে এৱাৰ্ডক কি বুলি কোৱা হয় এছিয়াছ নোবেল প্ৰাইজ বুলি কোৱা হয় এছিয়াৰ নোবেল বঁটা বুলি কোৱা হয় ওকে এনেটো আমি নোবেল প্ৰাইজ গম পাও কি হয় ৰাইট তো নোবেল বঁটা যেনেকৈ নোবেল বঁটা এছিয়াৰ নোবেল বঁটা বুলি ৰেমন মেগছেছে এৱাৰ্ডক কোৱা হয় এই এৱাৰ্ড 2023 চনৰ কাৰণে যাৰ নাম আমি চাম তেখেত আন কোনো নহয় ৰবি কন্নন ৰাইট কি হয় তেখেত এগৰাকী অংকলজিষ্ট হয় আৰু তেখেত জড়িত হৈছে কাছাৰ কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ লগত তো তেখেতৰ কেঞ্চাৰৰ ক্ষেত্ৰত যি তেখেতে অৱদান আগবঢ়াইছে তাৰে কাৰণে ৰবি কন্ননক 2023 চনৰ ৰেমন মেগছেছে বঁটাৰে সন্মানিত কৰা হৈছে ৰাইট এতিয়া এই যেটো ৰেমন মেগছেছে এৱাৰ্ড ৰেমন মেগছেছে কাৰ নামত দিয়া হয় যেনেকৈ দাদা সাহেব ফালকে বঁটা দাদা সাহেব প্ৰথম ফিল্ম নিৰ্মাতা দাদা সাহেবৰ নামত দিয়া হয় ঠিক তেনেকুৱাকে ৰেমন মেগছেছে কি হয় ফিলিপাইনছৰ আমি যদি চাও ফিলিপাইনছৰ ফৰ্মাৰ কি আছিল
প্ৰেসিডেন্ট আছিলে মানে ফিলিপাইন্স প্ৰেসিডেন্ট আছিলে ফৰ্মাৰ ফিলিপাইন্স প্ৰেসিডেন্ট ৰেমন মেগছেছৰ স্মৃতিত এই বঁটা দি অহা হৈছে প্ৰত্যেক বছৰে দিয়া হয় ৰাইট তো বাকি কোন কোন পাইছিলে তেওঁলোকৰ নামও চাই থৈ দিব পাৰে কিন্তু মেইন হয় ৰবি কন্ননৰ বিষয়ে চাব লাগিব তেও মেইন হয় আৰু 65 সংখ্যক হয় ৰাইট তাৰ পিছত আহিব নোবেল প্ৰাইজ ৰাইট তো নোবেল প্ৰাইজ আমাৰ অসমৰ ভাৰতৰ পৰা কোনেও পোৱা নাই এইবাৰ তথাপিও বেলেগ যদি আমি চাও যে কোনে কোনে পাইছে কি হয় সেইবোৰ যদি আমি চাও তেনেহলে ইয়াতে কি হয় ফিজিওলজি দ্যাট মিন্স মেডিসিনত কোনে পাইছে ফিজিক্সত কোনে পাইছে কেমিস্ট্রিত কোনে পাইছে ইয়াতে আছে নোট কৰি পেলাই ভিডিওটো পজ কৰি পেলাই নামবোৰ চাই ল'ব পাৰে লিটাৰেচাৰত কোনে পাইছে পিছত কোনে পাইছে ইকোনমিক সায়েন্সত কোনে পাইছে ৰাইট তো এনেকুৱাকে আমাক কোৱেশ্চন সুধিব পাৰে নোবেল প্ৰাইজৰ ওপৰত এতিয়া ইয়াতে আমি এটা বস্তু মনত ৰাখিম 2023 নহয় অকমান বেলেগকে কিবা এটা বেলেগ বস্তু মনত ৰাখিম যেনেকুৱাকে আমি যদি মেডিসিনৰ কথা কও আমাৰ ভাৰতৰ পৰা প্ৰথম কোনে পাইছিলে তো আমি প্ৰথম ব্যক্তিবোৰৰ বিষয়ে চাম ফিজিওলজি বা মেডিসিনত আমি যদি চাও আমাৰ প্ৰথম ভাৰতীয় ব্যক্তি হৰগোবিন্দ খুৰানা তেখেতে লাভ কৰিছিলে ৰাইট তো এটো খালি কিমান সন ইমান নুহুদে জাস্ট হৰগোবিন্দ খুৰানা প্ৰথম ভাৰতীয় ব্যক্তি তেখেতে মেডিসিনত বা চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিলে ফিজিক্সত কোনে লাভ কৰিছিলে সিভি ৰমনে লাভ কৰিছিলে প্ৰথমে 1930 আছিল আই থিংক সনটো কেমিস্ট্ৰিত এতিয়ালৈকে কোনেও লাভ কৰা নাই যদি কৰিছে জানে দেন কব কোন আছিল যদি জানে আপোনালোকে লিটাৰেচাৰ যদি চাও প্ৰথম গৰাকী ভাৰতীয় জনে নোবেল বঁটা লাভ কৰিছিলে 1913 ত তেখেত আন কোনো নহয় লিটাৰেচাৰতে পাইছিলে কোনে ৰবীন্দ্ৰনাথ টেগৰে পাইছিলে ৰাইট ৰবীন্দ্ৰনাথ টেগৰ ওকে ৰবীন্দ্ৰনাথ ঠাকুৰে পাইছিলে এইবাৰ কোনে পাইছে জন ফছে পাইছে ওকে লিটাৰেচাৰত শান্তিৰ ক্ষেত্ৰত কোনে পাইছিলে আমাৰ ইয়াতে মাদাৰ টেৰেছাই পাইছিলে প্ৰথম ৰাইট তাৰ পাছত ইকোনমিক সায়েন্সত যদি চাও কোনে পাইছিলে অমৰ্ত্য সেনে পাইছিলে এনেকুৱা নহয় যে এওলুকে এতিয়ালৈকে পাইছে আৰু ভাৰতীয় কোনেও পোৱা নাই পাইছে কিন্তু এইকেইটা ফিল্ডত প্ৰথম ভাৰতীয় কোন আছিল নোবেল বঁটা লাভ কৰা মই সেইবোৰহে নামকেইটা ইয়াতে দি দিছো বাকি নেক্সট আমি সাম মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ডক প্ৰথমতে ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড বুলি জনা গৈছিলে আৰু 2019 ত এই এৱাৰ্ডৰ নাম চেঞ্জ কৰি পেলাই 2019 ত কি কৰা হৈছিলে এই এৱাৰ্ড 2019 ত মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা বুলি নাম দিয়া হৈছে তো এই বঁটা 2023 ত কোনে লাভ কৰিছে দুগৰাকী বেডমিন্টন প্লেয়াৰ স্বতিক সাইৰাজ ৰেংকি ৰেড্ডি আৰু চিৰাজ চেট্টি এই দুগৰাকী ব্যক্তিয়ে বেডমিন্টনত লাভ কৰিছে মনত ৰাখিব আৰু এতিয়ালৈকে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা পোৱা অসমীয়া ব্যক্তি কোন হৈছে বা অসমীয়া খেলুৱৈ কি কোন হৈছে তেখেত হৈছে লভলিনা বৰগোহাঁই ওকে কোনটো খেলৰ লগত জড়িত বক্সিংৰ লগত জড়িত ৰাইট এতিয়া কথাটো হল এই যে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড কিহৰ লগত জড়িত খেল ৰত্ন বুলি কৈছে মানে আমি গমে পাম ইয়াতে স্পৰ্টছৰ লগত জড়িত স্পৰ্টছৰ ভিতৰত হাইয়েষ্ট আমি যদি এৱাৰ্ড বুলি ক'ব বিচাৰো অৰ্জুনা এৱাৰ্ডত কেও ওপৰত আছে হাইয়েষ্ট এৱাৰ্ড কি হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড ৰাইট তো এই বঁটা আমি যদি চাও এই বঁটা প্ৰথমতে কেতিয়া দিয়া হৈছিল ফাৰ্স্ট এৱাৰ্ড 1991 ৰ পৰা 92 ৰ ভিতৰত দিয়া হৈছিল কোনে পাইছিল চেছ মাষ্টাৰ বিশ্বনাথন আনন্দে পাইছিল চেছৰ লগত জড়িত দবা খেলৰ লগত জড়িত বিশ্বনাথন আনন্দ এইবোৰ পঢ়াইছো মই আগতেও স্পৰ্টছৰ কিছুমান ক্লাছত যেতিয়া ক্লাস কৰিছো স্পৰ্টছ বা এৱাৰ্ডৰ তাতে চাব পাৰে দেন নেক্সট টু হল প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড ফৰ দা ইয়াৰ মানে প্ৰতিমা বৰুৱা পাণ্ডে জাস্ট আমি মনত ৰাখিম প্ৰতিমা বৰুৱা পাণ্ডে কি হয় কোন আছিল তেখেত কি হয় কিহৰ লগত তেখেত জড়িত এতিয়া তেখেত প্ৰতিমা বৰুৱা পাণ্ডে এগৰাকী ফোক আৰ্টিষ্ট আছিল ৰাইট তো তেখেতৰ নামত যেটো তেখেতৰ হুৱৰণি যেটো বঁটা দিয়া হয় তেখেতৰ নামেৰে এইবাৰৰ কাৰণে 2023 ৰ কাৰণে লাভ কৰিছে ৰহেন্দ্ৰ নাথ ব্ৰহ্ম তেখেতো এগৰাকী কি হয় ফোক আৰ্টিষ্টে হয় লোক সংস্কৃতিৰ শিল্পীয়ে হয় ৰাইট এটো নাম মনত ৰাখিম দেন অৰ্জুন বঁটা কিহৰ লগত জড়িত অৰ্জুন বঁটাও স্পৰ্টছৰ লগত জড়িত আমি ক'ব পাৰো সেকেন্ড এৱাৰ্ড স্পৰ্টছৰ লগত জড়িত সেকেন্ড হাইয়েষ্ট এৱাৰ্ড বুলি ক'ব পাৰো যেনেকুৱাকে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড ফাৰ্স্ট হাইয়েষ্ট এৱাৰ্ড হয় স্পৰ্টছৰ লগত জড়িত অৰ্জুন এৱাৰ্ড সেকেন্ড হয় ওকে ইমানবোৰ ব্যক্তি আছে 2023 চনত পোৱা
ইমানবোৰ ব্যক্তিৰ বিষয়ে আমি মনত নাৰাখোৱে আমি যদি অসমৰ চাও অসমৰ এতিয়ালৈকে কোনে পাইছে প্ৰথম পাইছিলে ভোগেশ্বৰ বৰুৱাই 1966 ত ৰাইট তো অসমৰখিনি মনত ৰাখিম হেবোৰ আমি বেলেগকে এৱাৰ্ডছৰ ক্লাস কৰিলে পাম আজি যেহেতু 2023 ৰ বিষয়ে পঢ়ি আছো তো 23 ৰ বিষয়ে আমি তেখেতৰ নামে মনত ৰাখিম তেখেতক হয়তো চিনি নোপোৱা কোনো নাই তেখেত কোন হৈছে মোহাম্মদ সামি ৰাইট তো যত আমি মোহাম্মদ সামি পাম ক্ৰিকেট তেখেতৰ নামটো মনত ৰাখিম আৰু বাকি কেইটা যদি চাই পেলে আপোনালোকে ভাবিছে এইগৰাকী ব্যক্তি নোট কৰি থৈ দিব কাৰণ কি হয় কেতিয়াবা কোনোবা ব্যক্তি বহুত নিউজত থাকিব পাৰে কিবা তেনেকুৱা কিবা এটা ভাল এচিভমেন্ট লাভ কৰিছে তো তেনেকৈ তেওঁৰ ওপৰত কোৱেশ্চন সুধি দিয়ে তো গুটেই কেইটাই দি দিছো কামত আহিব এনেকুৱা নহয় এনেই দি দিছো আপোনালোকে নোট কৰি থৈ দিব পাৰে দেন নেক্সট 57 জ্ঞানপীঠ এৱাৰ্ড ওকে অৰ্থাৎ জ্ঞানপীঠ বঁটা 57 জ্ঞানপীঠ বঁটা কাক দিয়া হৈছিলে ইয়াৰ আগত আমি যদি চাও 2021-22 ৰ কাৰণে নীলমণি ফুকনক দিয়া হৈছিলে ৰাইট নীলমণি ফুকন দেৱক দিয়া হৈছিলে 2001 তো ইয়াতে কি হয় 2020-21 এখিনি মানত আৰু তো ইয়াতে কি হয় দামোদৰ মৌজক 57 জ্ঞানপীঠ বঁটা দিয়া হৈছে আৰু নীলমণি ফুকনৰ ওপৰত আমাক কোৱেশ্চন সুধিলে কিমান সংখ্যক দিয়া হৈছিলে সুধিলে কি হ'ব 56 তো এই যে জ্ঞানপীঠ বঁটা কি হয় হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড হয় হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড দ্যাট মিন্স সাহিত্যৰ ক্ষেত্ৰত লিটাৰেচাৰৰ ক্ষেত্ৰত হাইয়েষ্ট বঁটা যদি সুধে তেনেহলে আমাৰ সাহিত্য একাডেমী বঁটা নহয় সাহিত্য একাডেমী বঁটাতকৈ ওপৰত কি আছে জ্ঞানপীঠ বঁটা আছে ৰাইট লিটাৰেৰী এৱাৰ্ড ৰাইট তো মনত ৰাখিম আমি আৰু আমাৰ অসমৰ পৰা কোনে কোনে এতিয়ালৈকে লাভ কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 ত ইয়াৰিংগামৰ কাৰণে মামনি ৰয়ছম গোস্বামী দেৱে 2000 চনত আৰু নীলমণি ফুকন দেৱে লাভ কৰিছিলে 56 ওকে 2021 এখিনিমান চনত ৰাইট আৰু 57 ত কোঙ্কণী ল্যাঙ্গুৱেজৰ কাৰণে দামোদৰ মৌজই লাভ কৰিছিলে ঠিক আছে প্ৰথম জুনে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে তেখেতে কিহৰ কাৰণে লাভ কৰিছিলে কি ল্যাঙ্গুৱেজ আছিল মালায়ালাম আছিল কি আছিল তেখেতৰ নামটো হৈছে জি শংকৰা কুৰুপ এতিয়া এটা বস্তু আমি চাই থৈ দিয়াটো ভাল জি শংকৰা কুৰুপে কিহৰ কাৰণে লাভ কৰিছে এইটো আপোনালোকক মই হোমৱৰ্ক দিলো কোনটো ল্যাঙ্গুৱেজত জি শংকৰা কুৰুপে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে ৰাইট ওকে সো আমি জ্ঞানপীঠ বঁটাৰ বিষয়ে গম পালো কোনে লাভ কৰিছিলে দেন আইফা এৱাৰ্ড ওকে তো এই আইফা এৱাৰ্ডছৰ বিষয়ে যদি চাওক ইমানো খুব ইম্পৰ্টেণ্ট নহয় তথাপিও কেতিয়াবা যদি সুধি দিয়ে কি যি হলে সুধি দিব পাৰে ৰাইট আমি মনত ৰাখিম বেষ্ট ফিল্ম দৃশ্যম 2 হ'ব বেষ্ট ডিৰেক্টৰ 2023 ওকে আৰ মাধৱন ৰকেট্ৰিখনৰ কাৰণে ৰকেট্ৰি দা নম্বি ইফেক্ট এইখনৰ কাৰণে আৰ মাধৱনে লাভ কৰিছে এক্টৰো হয় তেখেত এগৰাকী লগতে ডিৰেক্টৰো হয় ৰাইট তাৰপাছত বেষ্ট এক্টৰ ফিমেলৰ বেষ্ট এক্টৰ গংগুবাই কাঠিয়াৱাৰীৰ কাৰণে আলিয়া ভাট এণ্ড ঋতিক ৰোশনে বিক্ৰম বেদাৰ কাৰণে মেইলৰ বেষ্ট এক্টৰৰ কাৰণে লাভ কৰিছে বাকি মই ইয়াতে দি দিছো কোনে কোনে কেতিয়া ক'ত কি লাভ কৰিছে ইমান ইম্পৰ্টেণ্ট নহয় কৈ দিছো তথাপিও যদি কোনোবাই চাব বিচাৰে চাব পাৰে দেন নেক্সট এৱাৰ্ডৰ ফালে যাও শান্তি স্বৰূপ ভটনাগৰ প্ৰাইজ এই বঁটা 2023 চনৰ কাৰণে 12 গৰাকী সাইন্টিস্টে লাভ কৰিছে কোনে লাভ কৰিছে কি ইমান এটা নাচালেও হ'ব জাস্ট মনত ৰাখিম শান্তি স্বৰূপ বঁটা কাৰ দ্বাৰা দিয়া হৈছিল এই বঁটা আমি যদি চাও তেনেহলে The Council of Scientific and Industrial Researchৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হৈছিল 12 গৰাকী সাইন্টিস্টে লাভ কৰিছিল ৰাইট তাৰ পিছত সাগৰ শ্ৰেষ্ঠ এৱাৰ্ড এতিয়া এই আমি দেখি আছো মানুহবোৰকে এৱাৰ্ড দিয়ে কোনোবাই কিবা ভাল কাম কৰিলে কিবা এচিভমেন্ট কৰিলে তাৰে কাৰণে কিবা এটা এৱাৰ্ড দিয়া হৈছে সাগৰবোৰৰ কাৰণে থাকিব নোৱাৰে নেকি সাগৰ মানে বন্দৰৰ কাৰণে থাকিব নোৱাৰে নেকি নিশ্চয় পাৰে ৰাইট ঠাইবোৰৰ কাৰণে এৱাৰ্ড থাকে নে নাই দিয়ে নে নাই বেষ্ট ঠাইবোৰৰ কাৰণে তেনেকুৱাকে এই মানে সাফাৰ ক্ষেত্ৰত ক্লিন এনেকুৱা বিভিন্ন ক্ষেত্ৰত টুৰিজিমৰ ক্ষেত্ৰত ঠাইখনক দি দিলে কিবা এটা এৱাৰ্ড ৰাইট মানে বেষ্ট টুৰিজিম প্লেস এনেকুৱা টাইপৰ আৰু তো ঠিক তেনেকুৱাকে কি হয় পোৰ্টবোৰক যিবোৰ বন্দৰ আছে জাহাজ বন্দৰ আছে সেই বন্দৰবোৰক এটা বঁটা দিয়া হয় হেতু হৈছে সাগৰ শ্ৰেষ্ঠ বঁটা আৰু 2023 চনৰ কাৰণে এই সাগৰ শ্ৰেষ্ঠ বঁটা কোনটো পোৰ্টে লাভ কৰিছিল কোচি পোৰ্টে খুব ইম্পৰ্টেন্ট হয় দে খুব ইম্পৰ্টেন্ট এনেকুৱা বস্তুবোৰ আমি চাব লাগিব আৰু এই বঁটা মিনিষ্ট্ৰি অফ শিপিংৰ দ্বাৰা এই বঁটা প্ৰদান কৰি অহা হৈছে ৰাইট কিহৰ কাৰণে সামুদ্ৰিক ক্ষেত্ৰত মেৰিটাইম সেক্টৰত আমি যদি চাও এটা আমি ক'ব পাৰো অসাধাৰণ প্ৰদৰ্শন বা আউটষ্টেণ্ডিং পাৰফৰ্মেন্স দেখুৱাৰ কাৰণে কোচি পোৰ্টক এই বঁটা প্ৰদান কৰা হৈছে দেন এটা খুব ইম্পৰ্টেন্ট বঁটা লতা দীননাথ মংগেশকাৰ এৱাৰ্ড লতা দীননাথ মংগেশকাৰ এৱাৰ্ড কিয় দীননাথ কি হয়
মংগেশকাৰৰ লতা মংগেশকাৰৰ ফাদাৰৰ নাম ঠিক আছে তেওঁৰ মৃত্যুৰ পিছৰ পৰা তেওঁৰ নামেৰে এটা বঁটা দি অহা হৈছে 2023 চনৰ কাৰণে লাষ্ট এই বঁটা লাভ কৰিছে তেখেতৰ ভনিয়েক আশা ভোসলে ৰাইট আশা ভোসলে এই বঁটা লাভ কৰিছে সেকেন্ড টাইম মানে তেওঁৰ মৃত্যুৰ পিছত সেকেন্ড বঁটা লাভ কৰিছে কোনে আশা ভোসলে এটা কথাটো হল যে ফাৰ্স্ট তেওঁৰ মৃত্যুৰ পিছত ফাৰ্স্ট এৱাৰ্ড কাক দিয়া হৈছিল নৰেন্দ্ৰ মোদীক ৰাইট এটা আমাক যদি অপচনত যদি এনেকুৱাকে যদি থাকে সিঙ্গাৰ এনেকুৱা নাম থাকিলে আশা ভোসলে থাকিলে এআৰ ৰহমান থাকিলে কিছুমান সিঙ্গাৰৰ নাম আছে তো আমাৰ এনেকুৱা লাগিব ন যে লতা মংগেশকাৰ দিননাথ যেটো এৱাৰ্ড আছে মংগেশকাৰ লতা মংগেশকাৰ সংগীতৰ লগত জড়িততে মেবি তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ নামেৰে যেটো বঁটা দিয়া হ'ব কোনোবা এগৰাকী সংগীতজ্ঞকে দিয়া হ'ব তো যদি তেনেকে ভাবি যদি টুক্কা মাৰিব যায় নহব টুক্কা মাৰাতকে বেছ মনত ৰাখক নৰেন্দ্ৰ মোদীক পিএম নৰেন্দ্ৰ মোদীক প্ৰথম বঁটাৰে সন্মানিত কৰা হৈছিল আৰু সেকেন্ড টাইমৰ কাৰণে আশা ভোসলে পাইছিলে দেন আহিল সাৰ্কৰ লিটাৰেচাৰ এৱাৰ্ড ৰাইট সাহিত্যিক বঁটা ওকে সো এই সাৰ্ক এৱাৰ্ড লাভ কৰিছে 2023 চনৰ কাৰণে ইয়াৰে নহয় ভাৰতৰ নহয় আমাৰ উচৰ সুবুৰিয়াই দেশ বাংলাদেশৰ যাক ফাদাৰ অফ নেশন বুলি কোৱা হয় ওকে জাতিৰ পিতা আৰু বাংলাদেশৰ জাতিৰ পিতা হৈছে বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমান ৰাইট বঙ্গবন্ধু তোমাৰ বঙ্গবন্ধু মানে কি শেখ মুজিবুৰ ৰহমান তেখেতক এই বঁটা সাৰ্ক লিটাৰেৰী এৱাৰ্ড তেখেতক প্ৰদান কৰা হৈছে বাকি আমি সাৰ্কৰ বিষয়ে আমি যদি চাও কোড কেনেকুৱা কি হয় হেইবোৰ আমি বেলেগ ক্লাছত অৰ্গানাইজেচন এইবোৰ আমি তেনেকুৱাকে ডিসকাস কৰিম বাকি এইখিনি আছিল আজিৰ ক্লাছৰ মেইন টপিক তো ইয়াতে এৱাৰ্ড এণ্ড অনাৰ্স এই ক্লাছটো আমাৰ শেষ হৈ গল নেক্সট ক্লাছত আমি ষ্টেট নিউজৰ বিষয়ে ডিসকাস কৰিম ওকে কেতিয়া ক্লাছ আহিব আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হলে তাত গম পাই যাব বাকি নেক্সট ক্লাছত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ক্লাছটো ইয়াতে এৰিছো আই হোপ আপোনালোকে ক্লাছটো এনজয় কৰিলে ভাল পালে কিবা এটা শিকিব পাৰিছে আৰু যদি কিবা এটা শিকা বুলি ভাবিছে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ক্লাছটো শেয়াৰ কৰি দিব আৰু ক্লাছটোত এটা লাইক কৰি দিব থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই